আমাৰ নাহৰজান অঞ্চলত যিটো ডাক নম্বৰ 229 যিটো ললিতাপুৰমৰ নামত এই মাটি 5 বিঘা। এই মাটিটোত আগষ্টিন ক্ৰাইম চাই ৰাতিৰ ভিতৰতে বিডিপি কেম্প বনাইছে 2020 ৰাতিৰ ভিতৰতে বনাইছে মাটিখন দখল কৰিবলৈ কাৰণে বিডিপি কেম্প বনাইছে। সেই সময়তে গাঁৱৰ ৰাইজে ৰাতিপুৱা গম পাই দেখি কিনে মোকো খবৰ দিলে, গাঁৱৰ ৰাইজবিলাকক গোট হ'ল, আমি বাধা কৰিছোঁ। সেই সময়তো আগষ্টিনৰ নগা কেইজনমান আৰু আগষ্টিনৰ ল'ৰা আৰু আগষ্টিনে মোক এইটো কথাটো বাধা কৰাৰ কাৰণে মাৰিবলৈ সৃষ্টি কৰিছিলে, হাত দাঙিছিলে, গাঁৱৰ পৰা মাৰিবলৈ সৃষ্টি কৰিছিল। ইটোৰ পিছতে আমি তাৰ কাৰণে ৰাইজে থ্ৰু দি FIR দিছোঁ। আমাৰ ললিতাপুৰমৰ থ্ৰু দি FIR দি আছে। কেছটো আমি 2020 পৰা কেছত আমি যাই কিনে 23ত আমাৰ চিভিল SDM অফিচৰ পৰা আমি ন্যায়টো পাইছে। সি যেতিয়াৰ পৰা কেছ হৈছে তেতিয়াৰ পৰা একবাৰ বি তাই কোৰ্টত হাজিৰ হোৱা নাই। তেওঁক ডকুমেণ্ট ক্ল'জ কৰিবলৈ দিছে, তেওঁলোকক সামিট কৰিবলৈ দিছে, সি ডকুমেণ্ট শ্বু কৰিবলৈ পৰা নাই। আৰু সি কয় ডাক নম্বৰ সেইটো মাটিটো 150 বোলে তেওঁলোকৰ মাটি কৈ কিনে তেখেতে ডিমাণ্ড কৰি থাকে। তেওঁৰ মাটিটো ডাক নম্বৰ 150টো হ'ল লোকেশ্যন আলাগ, আৰু আমাৰ যিটো মাটিৰ ডাক নম্বৰ 229 লগা লোকেশ্যনটো আলাগ। গতিকে সি নিজৰ মাটিটো নিদিয়ে, লোকেশ্যনটো নাজানা। তাক বাৰ আমি কৈছোঁ যে আপোনালোকে চেটেলমেণ্টৰ পৰা মানুহ লৈ আহি কিনে আপোনাৰ নিজৰ মাটিটোত কোনখিনিত আপোনাৰ ডাক নম্বৰ আপোনাৰ নিজৰ লোকেশ্যনটো আপুনি কিবা কৰি লওক, সীমাটো সিদ্ধান্ত কৰি লওক। কিন্তু তেখেতে সেইটো কৰি লোৱা নাই, বাৰ এইটোকে কৈ থাকে, বাৰ এইটোকে কৈ থাকে। গতিকে ইয়াত আমি মেপ গোটেই কাউন্সিলৰ যিটো আমাৰ ব্লক 1ৰ মেপ আমি তাতে পৰা এইটো কৰা আছে। তাতে কাৰ মাটি ক'ত আছে আৰু আমাৰ মাটি ক'ত আছে, বহুত ডিফাৰেঞ্চৰ কথা। তো সি সেইটো হিচাপৰ পৰা 27 তাৰিখো আহি কিনে সি কিছুমান নগাবিলাকক লৈ আহি মাটিটো দেখাইছে। আৰু কিছুমান আমাৰ কাৰ্বি ভাই যি কিবা সংগঠনৰ মানুহ বুলি কয়, তেওঁলোকে লৈ আহি কিনে ঘৰ বনাবলৈ সি তেখেতে কাম কৰিবলৈ সৃষ্টি কৰিছিলে। গাঁৱৰ ৰাইজে দেখা পাইছিলে, মানা কৰা হৈছিল। তো 27 তাৰিখে গাঁৱৰ মানুহৰ লগতে বাধা কৰাৰ কাৰণে সেইটো দিন কাম নকৰি কিনে 29 তাৰিখে তেখেতে পুনৰ মানুহ আকৌ লৈ কিনে আহে, হওক নগা মানুহ হওক লৈ কিনে আহি কিনে নগা মানুহ মানে সীমা নাগা লৈ কিনে আহি কিনে জবৰদস্তি সেই মাটিটো তাৰ বুলি কৈ সি ডিমাণ্ড কৰি কিনে ইয়াত আমি ঘৰ বনাম, আমাৰ ইয়াত আমি কি কয় ডিগ্ৰী কৰিছোঁ বুলি কৈছে না, নাগা মানুহ ডিগ্ৰী কৰিছে, আপোনালোকে এইটো খালী কৰি দিব লাগে।